বিয়াৰ প্ৰলোভন দি নাবালিকাক 30 বাৰতকৈ অধিক ধৰ্ষণ কৰিলে ৰেজাউলে। উল্লেখ কৰিব লাগিব এগৰাকী 16 বছৰীয়া কিশোৰীৰ সৈতে এবছৰ ধৰি যৌন সম্পৰ্ক বৰ্তাই আহিছিল ৰেজাউল নামৰ যুৱকজনে। এবছৰ ধৰি সম্পৰ্ক বৰ্তাই অহাৰ উপৰি কিশোৰীগৰাকীক বিয়াৰ প্ৰলোভন দিছিল আৰু বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীক নিজৰ ঘৰ কিশোৰীগৰাকীক নিজৰ ঘৰলৈ লৈ গৈ ধৰ্ষণ কৰিছিল আৰু 30 বাৰতকৈ অধিক ধৰ্ষণ কৰিছে ৰেজাউল নামৰ এজন যুৱকে। গোলকগঞ্জত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। এগৰাকী 16 বছৰীয়া কিশোৰীৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৰেজাউলে। এই মুহূৰ্তৰ সবিশেষ তথ্য লবলৈ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। বিয়াৰ প্ৰলোভনেৰে নাবালিকাৰ সৈতে কুকাণ্ড যুৱকৰ। বিয়াৰ প্ৰলোভন দি এবছৰ ধৰি ধৰ্ষণ 16 বছৰীয়া কিশোৰীক। 16 বছৰীয়া নাবালিকাক দীৰ্ঘদিনে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ৰেজাউল নামৰ এজন যুৱকৰ বিৰুদ্ধে। ৰেজাউল কৰিম উৰফে মমিনুৰ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী নাবালিকাই। ৰেজাউলে নিজৰ ঘৰলৈ নি এবছৰ পূৰ্বৰে পৰা বিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জৰ বিদ্যাদাবৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছো। গোলকগঞ্জৰ বিদ্যাদাবৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। এবছৰত 30 বাৰতকৈ অধিক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 16 বছৰীয়া নাবালিকাক দীৰ্ঘদিনে যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা সন্দৰ্ভত হালাকুৰা পহৰা চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে। আৰু ইতিমধ্যে এজাহাৰৰ ভিত্তিত ভুক্তভোগী যি অভিযুক্ত মমিনুৰ আলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰা পৰিলক্ষিত হৈছে। এইজন হৈছে ৰেজাউল কৰিম উৰফে মমিনুৰ আৰু এইজনে এগৰাকী 16 বছৰীয়া কিশোৰীৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছিল। এবছৰৰ পৰা বিয়াৰ প্ৰলোভন দি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল। ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 30 বাৰতকৈ অধিক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইজন ৰেজাউল কৰিমৰ বিৰুদ্ধে। 16 বছৰীয়া নাবালিকা গৰাকীক নিজৰ ঘৰলৈ লৈ গৈ এবছৰৰ পৰা যৌন সম্পৰ্ক স্থাপন কৰি গৈছিল আৰু কিশোৰীগৰাকীক বিয়াৰ প্ৰলোভন দিয়া হৈছিল আৰু বিয়াৰ প্ৰলোভন দি নিজৰ ঘৰলৈ লৈ গৈছিল আৰু তাৰ পাছতে কিশোৰীগৰাকীক যৌন সম্পৰ্ক কৰিছিল কিশোৰীগৰাকীৰ সৈতে আৰু অৱশেষত কিশোৰীগৰাকীৰ যি শেহতীয়াভাৱে যিগৰাকী কিশোৰীক 16 বছৰীয়া কিশোৰীক এইজন ৰেজাউল কৰিমে নিজৰ ঘৰলৈ লৈ গৈছিল, সেই ঘৰলৈ নিয়া সময়তে ৰেজাউলৰ মাতৃয়ে এই ঘটনা দেখা পাইছিল আৰু তাৰ পাছতে কিশোৰীগৰাকীক সেই তেওঁলোকৰ ঘৰৰ পৰা খেদি দিয়া পৰিলক্ষিত হৈছিল আৰু তাৰ পাছতে এইজন ৰেজাউল কৰিমে কিশোৰীগৰাকীক বিয়া নাপাতো বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে বিয়াৰ প্ৰলোভন দি বিয়া পাতিম বুলি কৈ কিশোৰীগৰাকীৰ সৈতে এবছৰে যৌন সম্পৰ্ক বৰ্তাই আহিছিল এইজন ৰেজাউলে আৰু 30 বাৰতকৈ অধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইজন ৰেজাউলৰ বিৰুদ্ধে। এবছৰত 30 বাৰতকৈও যৌন সম্পৰ্ক স্থাপন কৰিছিল বিয়াৰ প্ৰলোভন দি এইজন ৰেজাউল কৰিম উৰফে মমিনুৰ আলীয়ে। নিজৰ ঘৰলৈ লৈ গৈ কিশোৰীগৰাকীৰ সৈতে যৌন সম্পৰ্ক বৰ্তাই ৰাখিছিল এবছৰ ধৰি আৰু অৱশেষত যেতিয়া এই কথা পোহৰলৈ আহে মাতৃয়ে শেহতীয়াভাৱে দুয়োকে অসংযত অৱস্থাত নিজৰ ঘৰত দেখা পাইছিল, তেতিয়া মাতৃয়ে কিশোৰীগৰাকীক ৰেজাউলৰ মাতৃয়ে কিশোৰীগৰাকীক ঘৰৰ পৰা খেদি দিছিল আৰু তাৰ পাছতে কিশোৰীগৰাকীক বিয়া নাপাতো বুলি ৰেজাউলে স্পষ্ট কৰি দিয়া পৰিলক্ষিত হয় আৰু তাৰ পাছতে কিশোৰীগৰাকীয়ে এতিয়া আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হৈছে। ৰেজাউল উৰফে মমিনুৰৰ বিৰুদ্ধে আৰক্ষীত ইতিমধ্যে হালাকুৰা পহৰা চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে আৰু এজাহাৰৰ ভিত্তিতে ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মমিনুৰ উৰফে ৰেজাউলক আটক কৰা পৰিলক্ষিত হৈছে। এবছৰ ধৰি কিশোৰীগৰাকীক যৌন সম্পৰ্ক স্থাপন কৰি আহিছিল কিশোৰীগৰাকীৰ সৈতে আৰু এবছৰৰ পৰা বিয়া পাতিম বুলি বিয়াৰ প্ৰলোভন দি 16 বছৰীয়া নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এবছৰত 30 বাৰতকৈ অধিক যৌন সম্পৰ্ক স্থাপন কৰিছিল এইজন ৰেজাউলে আৰু একমাত্ৰ বিয়াৰ প্ৰলোভন দি মিছা প্ৰতিশ্ৰুতি দি ৰেজাউলে নিজৰ ঘৰলৈ মাতি লৈ গৈছিল কিশোৰীগৰাকীক 16 বছৰীয়া কিশোৰীগৰাকীক আৰু তাৰ পাছতে এবছৰৰ পৰা এই কাণ্ড সংঘটিত কৰি আহিছে।
এই মুহূৰ্তত আমাৰ হাতত ভুক্তভোগী কিশোৰীগৰাকীৰ মন্তব্য আছে, লগতে আত্মীয়ৰ মন্তব্য আছে। আমি এই মুহূৰ্তত সেই মন্তব্যসমূহ আগবঢ়াম। মোৰ মমিনুরের সাথে 1 বছর থেকে মানে প্রেম করং। উনি মানে মোর সাথে মানে ফুসলে ফাসলে বিয়ে করবে বলে ফুসলে ফাসলে মোক মানে ধর্ষণ করে, মানে বিয়ে করবে দেখি মানে ফুসলে ফাসলে ধর্ষণ করে আরো মেলা কিছু মানে উনি করে। কিন্তু এলা উনি কয়া আছে যে উনি বলে মোক বিয়ে করবেন নয়। যোৱাকালি মোক ফুসলে ফাসলে তার বাড়ি নিয়ে গেছে, নিয়ে যাওয়ার পরে ধর্ষণ করার মানে করে চাইছিল। তাতে উনার বাপ মা দেখিয়ে মোক ঘর থেকে বের করিয়ে ডাঙে ডুঙে পুলিশের হাতে তুলে দিছিল। 16 বছর 4 মাস 28 দিন। হ্যাঁ, মোক ন্যায় বিচার লাগিব। বিদ্যাডাবরি পার্ট 5। বিদ্যাডাবরি পার্ট 5। মমিনুর মেলা দিন থেকে ওই ছোয়াটার সাথে লাভ করে, আমরা ওলি দেখছি, দেখিয়ে আমরা বাধা করছি, বলে খবরদার এগুলো করেন না। শালা মমিনুর কইছি কি বলে তোকে বিয়ে করিম, তুই কি ভয় খাইস কে? তোর ভয় খাবার কোনো কারণ নাই, মুই তো তোকে বিয়ে করিম। বাম্মার ওর থেকে ইয়ে মানি নেয় না, ওর বাম্মা মানি নেয় না। আমরা অন্যটে বিয়ে আমরা বন্দোবস্ত নাগাইছি। ওই কথা শুনিয়ে সবা আমার বাড়ি ঢুকছে যেয়া। কালকে 6টা সেই আমরা ডাংমার করছি, করিয়ে ওই যে থানার মধ্যে খবর দিয়ে পুলিশের দ্বারা আনি এটুকুনা থুয়ে গেছি। 16 বছর। হ্যাঁ হ্যাঁ করছে, রেপ করছে। আমরা সবাই ওই জন্য খুব শাসন করছি, ডাঙাচ্ছি, মারছি, করছি, করিয়ে নেয় না। আমরা অন্যটে বিয়ে আমরা বন্দোবস্ত নাগাইছি। ওই কথা শুনিয়ে সবা আমার বাড়ি ঢুকছে যেয়া। কালকে 6টা সেই আমরা ডাংমার করছি, করিয়ে ওই যে থানার মধ্যে খবর দিয়ে পুলিশের দ্বারা আনি এটুকুনা থুয়ে গেছি। 16 বছর। হ্যাঁ হ্যাঁ করছে, রেপ করছে। আমরা সবাই ওই জন্য খুব শাসন করছি, ডাঙাচ্ছি, মারছি, মুইও ডাঙাইছি আসিকে। এই যে জ্যাঠুর বেটি বোন হয় না, তারে বেটার ছওয়া। এই এটুকুনা বিদ্যাডাবরি 5ম খণ্ড। পুলিশে আমরা ন্যায় বিচার চাই। আমার 6টার লাইফের দাম আছে, অকুমরি আমার 6 বিয়ে হয় নাই। মমিনুর বিয়ে করা অস্বীকার করে এখন, বাপ মাও মানি নিবি না।